नहीं आप फ्रेंड बने और ভালোবাসা শিক্ষক মানে প্রাণ শিক্ষক মানে দ্বিতীয় পিতা সে A few moments later. সেলিব্রেশন করে বলার তো ফার্স্ট বিহেভ মানে নহয় আজি আমালোকৰ দিন হয়নে নহয় আমি কিবা এটা গ্ৰুপ কিবা এটা শিক্ষকৰ দিবলৈ আজি আমাৰ দিন তো আজি আমি নহয় অল ওভাৰ ইণ্ডিয়াত আজি আমাৰ স্কুলতে চেণ্টাৰত সেলিব্রেশন চলি আছে ঠিক আছে অল ওভাৰ ইণ্ডিয়াৰ ভিতৰত ইভিনিঙত ফটো পাই যাব ঠিক আছে তো তাৰ পৰা আমাৰতো বেছি এনাৰ্জি বেছি এনজয় হ'ব লাগে হয়নে নহয় তো আর ইউ রেডি ইয়েস এনার্জি নাই নেকি আর ইউ রেডি ইয়েস বুঝতে পারছি দেখো একটা জিনিস সব সময় যদি জীবনও যদি একদম সিম্পল ভদ্র যদি ন্যাচারাল ভাবে যদি দেখো তো আপনার জীবনটা বহু সুন্দর থাকে কিতা দিয়ে ব্রেন দিয়া মেন্টালিটি দিয়া চিন্তাধারা দিয়ে কারণ ও চিন্তাধারা দিয়া আমরা আগে দিয়ে বাড়ি থাকি সবাই তো আজকে যে আমিও আইছি তো খেলু না খেলু রাত ধরে বুঝতে পারছি যে আমার ক্রস লাইন আমার লিডার না ডাইরেক্টলি আমার লিডার না যার লগে আমার কানেক্টিভিটি নাই তারেও আমি সকাল থেকে লাগিয়ে এখন অবধি এবার আগ অবধি কন্টিনিউ আমি কন্টিনিউ কারণ ফিজিক্যালি তো ভাইয়ার না ভার্চুয়ালের মাধ্যমে আমি উইশ করতে আসছি তারা আজীব লাগে যে তারা হয়তো আমার নাম্বার আছে না বুঝতে পারছি আৰু এই শিক্ষা অনুষ্ঠানৰ দায়িত্ব থকা আমাৰ উদ্যোগ মহোদয় লগতে আমাৰ চাইদুল ছাৰ আৰু মোৰ লগৰীয়া সহপাঠী আৰু মোৰ ডাঙৰ ভাই বন্ধুসকল পোনপ্ৰথমে মই মোৰ তৰফৰ পৰা আজি সকলোকে আজি শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে আজি এই মহান তথা পবিত্ৰ দিনটোক মোক দুই এষাৰ ক'বলৈ সুবিধা প্ৰদান কৰাৰ বাবে মই ইয়াত উপস্থিত সকলোলৈ আকৌ এবাৰ মই মোৰ অন্তৰৰ পৰা আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ আজি হ'ল শিক্ষক দিৱস অৰ্থাৎ 5 ছেপ্টেম্বৰ আৰু আমি সকলোৱে জানো যে আজিৰ এই মহান দিনটো আমাৰ ছাত্ৰ জীৱনৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন কিয়নো আজিৰ এই দিনটোক আমি প্ৰতি বছৰে 5 ছেপ্টেম্বৰত শিক্ষক দিৱস হিচাপে পালন কৰোঁ শিক্ষক দিৱস হ'ল ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্মদিন ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱ 1952 চনত ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা 1965 চনত দেশৰ দ্বিতীয় ৰাষ্ট্ৰপতি আদি গুৰুত্বপূৰ্ণ পদত ন্যস্ত আছিল যদিও তেওঁ নিজকে সদায় এগৰাকী শিক্ষক হিচাপে পৰিচয় দি ভাল পাইছিল এবাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ বন্ধুবৰ্গ তথা তেওঁৰ শিষ্যই তেওঁৰ জন্মদিনটো পালন কৰিবলৈ বিচৰাত তেখেতে সেই দিনটো নিজৰ জন্মদিন হিচাপে পালন নকৰি শিক্ষকসকলৰ বাবে উদযাপিত কৰিলে আৰু তেতিয়াৰ পৰাই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্মদিন অৰ্থাৎ 5 ছেপ্টেম্বৰ দিনটো আমাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ শিক্ষক দিৱস হিচাপে পালন কৰে আৰু সেই দিনটোকো আজি আমি আমাৰ শিক্ষকসকলক শ্ৰদ্ধা তথা সন্মান কৰাৰ এটা দিন আমি যদিও আমাৰ শিক্ষকসকলক সদায় শ্ৰদ্ধা তথা সন্মান কৰোঁ তথাপিও আজিৰ এই শিক্ষক দিৱসৰ দিনা আমি আমাৰ মুক্ত মনে তেওঁলোকৰ প্ৰতি থকা মৰম শ্ৰদ্ধা সন্মান আদি প্ৰকাশ কৰিবলৈ সুযোগ পাওঁ শিক্ষকসকল হ'ল আমাৰ জীৱনৰ আটাইতকৈ ভাল বন্ধু অভিভাৱক তথা পথ প্ৰদৰ্শক শিক্ষকসকল হ'ল আমাৰ জীৱনৰ সেইজন ব্যক্তি যিজনে নেকি আমাৰ জীৱনৰ সকলোবোৰ ঘূৰা মৰিয়াই দিয়ে আৰু আমাৰ জীৱন সদায় সুখী হ'বলৈ শিকায় সেইকাৰণে কোৱা হয় গুড টিচাৰ্ছ লাইক এ কেণ্ডেল ইটছ কনজিউমছ ইটছেল্ফ দ্য ফৰ আদাৰ অৰ্থাৎ এজন শিক্ষকক মমবাতিৰ লগত তুলনা কৰা হয় যিদৰে এডাল মমবাতিয়ে সি নিজে জ্বলি তাৰ সকলোবোৰ হেৰুৱাই এন্ধাৰত পোহৰাই দিয়ে ঠিক একেদৰে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তথা দেশৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকে নিজে জ্বলি তেওঁলোকৰ জীৱনৰ সকলোবোৰ হেৰুৱাই আমাৰ জীৱনৰ এন্ধাৰবোৰ পোহৰাই দিয়ে আমাৰ মাক দেউতাকে আমাক জন্ম দিয়ে কিন্তু এজন ল'ৰা বা ছোৱালীক সুশিক্ষাৰে শিক্ষিত কৰি এই সমাজৰ বুকুত প্ৰতিষ্ঠিত কৰিবলৈ যেনে সহায় কৰে সেইজন হ'ল এজন আদৰ্শ শিক্ষক এজন ল'ৰা বা ছোৱালী সুনাগৰিক হিচাপে গঢ় দিয়াত মা দেউতাৰ পিছত প্ৰধান দায়িত্ব লৈ আমাৰ শিক্ষাগুৰুসকলে সেয়ে আমাৰ শিক্ষাগুৰুসকলক দ্বিতীয় অভিভাৱক বুলি কোৱা হয় আৰু মোৰ মতে আজিৰ এই দিনত এতিয়াৰ এই সমাজখনত আটাইতকৈ সন্মানজনক আৰু আদৰ্শজন ব্যক্তি হ'ল শিক্ষক মই আজিৰ এই শিক্ষক দিৱসৰ উপলক্ষে মই মোৰ জীৱনৰ প্ৰথম শিক্ষক মোৰ মাক আৰু মোৰ দেউতাক মই কেতিয়াও তেওঁলোকক অন্তৰৰ পৰা আন্তৰিক শুভেচ্ছা জনাব পৰা নাই আজিৰ এই শিক্ষক দিৱসৰ উপলক্ষে মই মোৰ মাক তথা দেউতাক আৰু মোৰ শিক্ষা জীৱনৰ 6 বছৰ বয়সৰ পৰা আজিলৈ যিসকল শিক্ষক শিক্ষয়িত্ৰী পাইছোঁ প্ৰমুখ শিক্ষক শিক্ষয়িত্ৰী দীৰ্ঘায়ু কামনা কৰিছোঁ লগতে যিসকলে এই পৃথিৱীত নাই তেওঁলোকৰ পৰাত্মা শান্তিৰ কাৰণে আশীৰ্বাদ ৰাখিছোঁ লগতে ইয়াত উপস্থিত সকলোলৈ মই এটা আবেদন আৰু প্ৰতিবেদন আপোনালোক সকলোৱে যাতে মোৰ কাৰণে কিবা এটা আশীৰ্বাদ ৰাখে যাতে আপোনালোক সকলোৰে আশীৰ্বাদৰ কাৰণে মই এই দেশৰ এজন সুনাগৰিক হয় সুশিক্ষাৰে শিক্ষিত হয় এই সমাজ তথা দেশৰ কাৰণে যাতে কিবা এটা সেৱা আগবঢ়াবলৈ যত্ন কৰিব পাৰোঁ আৰু আমি আমাৰ এইখন
শিক্ষা অনুষ্ঠান সদায় শিক্ষাগুৰুসকলৰ নাম উজ্জ্বল কামনা কৰি আনিব পাৰোঁ। ধন্যবাদ। জয় আই অসম। তো আজি আমি ইয়াতে শিক্ষক দিৱস উদযাপন কৰিবলৈ ওলাইছোঁ যাতে মই মোৰ এটা চমু বক্তব্য ৰাখিম যাতে মোৰ সৰু ভাই ভণ্টিৰ লগতে মোৰ দাদা বাইদেউসকল। তো আজি প্ৰথমতে মই মোৰ শিক্ষাগুৰু মোৰ জন্ম পৰা যিমানেই শিক্ষাগুৰু আছিলে তো সকলো শিক্ষক-শিক্ষয়িত্ৰী মোৰ তৰফৰ পৰা আন্তৰিক শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি আমি ইয়াতে সকলো একত্ৰিত হৈছোঁ শিক্ষক দিৱস উদযাপন কৰিবলৈ। তো প্ৰথমতে মোৰ সৰু ভাই ভণ্টিৰ লগতে দাদা বাইদেউসকল আৰু শিক্ষকগুৰুসকল, আজি আমাৰ শিক্ষক হৈছে নিজে যিটো ভাল কাম কৰাৰ কাৰণে আমাক সৰুৰ পৰা লালন পালন কৰি এটা মা দেউতাই আমাক জন্ম দিয়ে। তাৰপিছত আমাৰ যিজন গুৰু যিজনৰ হাত ধৰি আমি কোনটো ভাল কোনটো বেয়া জানিব বিচাৰোঁ সেইজন হৈছে আমাৰ এজন শিক্ষক। তো শিক্ষক দিৱসটো কিয় পালন কৰা? শিক্ষক দিৱসটো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন যেতিয়া জন্ম হৈছিলে তেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণন কৈছিলে যে মোৰ জীৱনটো মোৰ মত অনুসৰি যাতে মোৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়। ডক্টৰ সৰ্বপল্লী এজন শিক্ষাবিদ লগতে এজন গৱেষক দাৰ্শনিক আছিলে, যিজন এজন গৱেষক দাৰ্শনিক লগতে এজন ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি আছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল। তো শিক্ষক আমাৰ সকলো জীৱনৰ সকলো ভাল বেয়া অনুচিত সকলো আমাৰ এজন শিক্ষকে শিকায়। মা দেউতাই আমাৰ জীৱন দিয়ে আৰু ছেকেণ্ড আমাৰ জীৱন দিয়ে আমাৰ শিক্ষকে। তো আজি মই মোৰ মা দেউতাৰ লগতে সকলো শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। লগতে আমি এইটো ইনষ্টিটিউট আনিছোঁ যিটো আমাৰ গ্ল'বেল স্মাৰ্ট কম্পিউটাৰ ইনষ্টিটিউট। তো ইয়াতে আমি আমাৰ যিজন শিক্ষাগুৰু পাইছোঁ সৰুৰ পৰা ডাঙৰ ছিনিয়ৰৰ পৰা জুনিয়ৰলৈকে যিমান শিক্ষাগুৰু লগতে ছিনিয়ৰ জুনিয়ৰ সকলোৰ পৰা আমি কিবা নহয় জীৱনত কেনেকৈ আগবাঢ়িব লাগে, কেনেকৈ আমাৰ এখোজ ফুৰিলে আৰু এখোজ পিছফালে কেনেকৈ চাব লাগে, তো তাৰ সকলো শিকাইছে এজন আমাৰ শিক্ষাগুৰু এজন মেণ্টৰ আমাক শিকাইছে। তো আজি মোৰ যিমান সৰু ডাঙৰ যিমান মেণ্টৰ আছে যিমান ছিনিয়ৰ জুনিয়ৰ আছে সকলোকে মই মোৰ তৰফৰ পৰা আন্তৰিক শিক্ষক দিৱসৰ উদযাপন ज्ञापन करें। धन्यवाद। जीवन क्या है वो समझाते हैं कि सही ज्ञान हमें वो देते हैं। जीवन क्या है वो समझाते हैं। जब हार जाते हैं तब वही हमारा साहस बढ़ाते हैं कि जब हार जाते हैं तब वही हमारा साहस बढ़ाते हैं। ऐसे महान इंसान को ही हम शिक्षक गुरु कहलाते हैं। ज्ञान से इंसान को बेहतर बनाते हैं गुरु, कि ज्ञान से इंसान को बेहतर बनाते हैं गुरु। जीवन भर कितना कुछ सिखाते हैं गुरु, इस कर्ज को कोई उतार नहीं पाएगा क्योंकि अनमोल खजाना लुटाते हैं। जिससे देता है हर व्यक्ति सम्मान, जो करता है देहों का निर्माण, जो बनाता है इंसान का इंसान, ऐसे गुरु को हम करते हैं तो करना है। শিক্ষক মানে ভালোবাসা, শিক্ষক মানে প্রাণ, শিক্ষক মানে দ্বিতীয় পিছা, সে হবে মহান। শিক্ষক মানে পথের দিশা, শিক্ষক মানে অন্ধকারে মনে জ্বালানে আলো। आज मैं छोटी सी पोएट्री दुनिया भर के हर टीचर्स के लिए। हम शायद याद ना रख पाए हर चीज़ जो आपने सिखाई है, और ये बात हमेशा याद रहेगी कि ज़िंदगी आपने बनाई है। हर रोज़ मैं नहीं कह पाती और दिल से कहती जब कहती हूँ थैंक यू डियर टीचर, मैं आपका शुक्रिया अदा करती हूँ। किताबें नहीं ज़िंदगी पढ़ाई या यूँ कहूँ की ज़िंदगी बनाई। हम कहाँ थे उस जगह के काबिल जो जगह आपने हमें दिलाई। थैंक यू एक्स्ट्रा एफर्ट्स के लिए, बिन मांगे दिए लेक्चर्स के लिए, अच्छा व्यवहार और सलीके के लिए, जीवन जीने के तरीके के लिए। कैसे आगे बढ़ना है हमें कभी नहीं डरना है, एग्जाम क्लास का हो या जिंदगी का हमें सभी पास करना है। सिखाया बहुत कुछ, पढ़ाया बहुत कुछ, हम ना समझे तो समझाया बहुत कुछ। सिर्फ टीचर नहीं आप फ्रेंड बने और मुश्किल का एंड बने। थैंक यू सो मच डियर टीचर, आप दिल और जान से साथ खड़े रहे। थैंक यू सो मच, आपका शुक्रिया दिल से अदा करती हूँ।
नसीब से आएगा पल ये फिर कहाँ। मैं तो तेरे नाल ही रहना जी, हर गम संग तेरे सहना जी। जो जग से कहा ना जाए वो मुझको बस तुझसे कहना जी। वो नज्म नज्म सा मेरे होठों पे ठहर जा, मैं ख्वाब ख्वाब सा तेरी आँखों में जागूं रे। मोहब्बत लुट